হয়, বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। প্ৰচাৰ কাইলৈ শেষ হ'ব, গতিকে বিলাসীপাৰাত বিভিন্ন স্থানত এনেদৰে পদব্ৰজে কংগ্ৰেছ দলৰ প্ৰাৰ্থী অমৃত বাট্ৰাই এনেদৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। মই কথা পাতিম, প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছো। কেনেদৰে নিৰ্বাচনী প্ৰচাৰ আপোনাৰ চলাই আছে? ধন্যবাদ। মই যেহেতু ৰাইজৰ সেৱক হ'ব বিচাৰিছো আৰু ৰাইজৰ পদূলিত ঘূৰি আছো, গতিকে আপোনালোকে দেখিছে বিলাসীপাৰা সমষ্টি আৰু এই সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলনভূমি। এই মিলনভূমিত অভূতপূৰ্ব এটা সঁহাৰি পাইছে। তাৰ বাবে আৰু মই দুগুণ উৎসাহেৰে যাতে কাম কৰিব পাৰোঁ, এই প্ৰেৰণা ৰাইজে ইতিমধ্যে মোক দিছে। কিমান বিশ্বাসী বৰ্তমানলৈকে? বিশ্বাসী মানে জনতাই জনাৰ্দন, গতিকে জনতাৰ আশীৰ্বাদ আছে বুলি মোৰ বিশ্বাস আৰু আস্থা আছে। আৰু এইবুলি বিলাসীপাৰা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত বুলি ইতিমধ্যে ৰাইজে কাইলৈ নিৰ্বাচনী প্ৰচাৰ শেষ হ'ব, কি ক'ব ৰাইজলৈ? ৰাইজলৈ এটাই আহ্বান যে আমি যাতে সমমৰ্যাদাৰে জীয়াই থাকিব পাৰোঁ, আমাৰ ভাতৃত্ববোধ যাতে আমি অটুট ৰাখিব পাৰোঁ আৰু যাতে টনকিয়াল কৰিব পাৰোঁ আৰু যাতে উন্নয়নেৰে অসমখন আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে অসমৰ ৰাইজক তথা বিলাসীপাৰা ৰাইজক মই হাতযোৰ কৰি এটাই আহ্বান কৰিম, অহা 9 তাৰিখত আপোনালোকৰ যি মহামূল্যৱান, এই মহামূল্যৱান ভোটটো মোৰ কাৰণে নহয়, আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, আমাৰ ঐক্য একতা আৰু শান্তি সম্প্ৰীতিৰ কাৰণে মই আপোনালোকৰ মহামূল্যৱান ভোটটো হাতেৰ ছবিত মই ভিক্ষা হিচাপে খুজিছোঁ। কি ভাবে যে প্ৰচাৰ চলাই আছে, প্ৰতিদ্বন্দ্বী কোন হ'ব? প্ৰথমে ভাবিছিলোঁ যে ইয়াত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই স্বীকাৰ কৰিছে আৰু তেওঁ ভৱিষ্যত ভাল জানে, ইতিমধ্যে তেওঁ চাৰ্টিফিকেটো বহুত পাইছে। তো এই হেতুকে মই ভাবোঁ যে ইয়াত প্ৰতিদ্বন্দ্বিতা নাই আৰু পলিটিক্সৰ ছেকেণ্ড ক্লাছ নাই। ধন্যবাদ জনাইছো। এয়া আছিল অমৃত বাট্ৰা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী। তেওঁ ঘৰে ঘৰে প্ৰচাৰ অভিযান চলাইছে, বিভিন্ন লোক ইয়াতে একত্ৰিত হৈছে তেওঁৰ প্ৰচাৰ অনুষ্ঠানত। গতিকে এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিত এই কংগ্ৰেছ দলে কি স্থিতি লৈ আহে বা কোনে এই 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিত জয়ী হৈ আকৌ বিলাসীপাৰা বুকুলৈ ঘূৰি আহে।